নমস্কাৰ সকলোকে পাঠদানৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি যোৱা 12 জানুৱাৰী 2025 তাৰিখে DHS DME DHS FWN আয়ুষৰ যি গ্ৰেড 3 টেকনিকেল পোষ্টৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছিল তাৰে কুৱেশ্যনছ পেপাৰখনৰ পৰা সম্পূৰ্ণ 50টা কুৱেশ্যনছ আমি আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আহ্বান থাকিল। ইয়াতে মই লোৱা কুৱেশ্যনছ বুকলেট সেটটো হৈছে এ। বলক আমি এতিয়া পলম নকৰাকৈ কুৱেশ্যনছৰ ফালে আগবাঢ়ো। প্ৰথমে আমি জিকে সেকশ্যনৰ কুৱেশ্যনবোৰ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1, হুইচ ওৱান অফ দ্য ফ্লোয়িং ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট অফ দ্য ৱৰ্ল্ড? পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, এছিয়া। কুৱেশ্যন নম্বৰ 2, হোৱাট ইজ দ্য ওল্ড নেম অফ গুৱাহাটী? অসমৰ যিখন আটাইতকৈ ডাঙৰ চহৰ গুৱাহাটী আছে তাৰে পুৰণি নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, প্ৰাগজ্যোতিষপুৰ। Question number 3, who among the following American astronauts is now stranded in space due to technical problem? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, সুনিতা উইলিয়ামছ। Question number 4, where will the next summer Olympic Games going to be held in 2028? অৰ্থাৎ 2028 চনত যি সামাৰ অলিম্পিক্স হ'ব সেইখন কোনখন চহৰত অনুষ্ঠিত হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, লছ এঞ্জেলেছ। Question number 5, who wrote the book Freedom at Midnight? Freedom at Midnight নামৰ কিতাপখন কোনে লিখিছিল? অলপতে ফ্ৰীডম এট মিডনাইট এইটো এটা ৱেব ছিৰিজ G5ত উপলব্ধ হৈছে আৰু ফেমাছ ইউটিউবাৰ ধ্ৰুৱ ৰাঠিয়েও ইয়াৰ ওপৰত এটা ভিডিঅ' বনাইছিল। গতিকে যিসকলে সেই ভিডিঅ'টো চাইছে তেওঁলোকে নিশ্চয় এনচাৰটো কৰিব পাৰিছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ডমিনিক লেপিৰে এণ্ড লেৰী কলিন্স। কুৱেশ্যন নম্বৰ 6, হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম ইন আছাম? অৰ্থাৎ অসমৰ আহোম ডাইনেষ্টিৰ শেষৰজন ৰজাজনৰ নাম কি আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, পুৰন্দৰ সিংহ। কুৱেশ্যন নম্বৰ 7, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ LPG? LPG আমি যি LPG গেছ ব্যৱহাৰ কৰোঁ সেই LPG গেছৰ ফুল ফৰ্মটো কি তাকে সুধিছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, লিকুইফাইড পেট্ৰলিয়াম গেছ। Question number 8, who was the ex officio chairperson of the Rajya Sabha? ৰাজ্যসভাৰ ex officio chairperson গৰাকী কোন হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। Question number 9, how many spokes are there in the Ashoka Chakra? অশোক চক্ৰত কিমানডাল স্পোকছ থাকে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 24। Question number 10, where is the headquarters of UNESCO located? ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, পেৰিছ। Question number 11, malaria is caused by a type of option A bacteria, option B virus, option C protozoa, option D fungus. মেলেৰিয়া তলৰ কোনটো কাৰকৰ দ্বাৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, প্ৰটোজোৱা। অৰ্থাৎ মেলেৰিয়া বেমাৰটো প্ৰটোজোৱাৰ দ্বাৰা হয় আৰু মেলেৰিয়া বিশেষকৈ মস্কিটো বাইটছৰ দ্বাৰাহে স্প্ৰেড হয়। Question number 12, which of the following is not a property of metal? তলৰ কোনটো এটা ধাতুৰ প্ৰপাৰ্টি নহয় বুলি সুধিছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, নন চনোৰাছ। নন চনোৰাছ মানে হৈছে ধ্বনিহীন অৰ্থাৎ শব্দহীন বুলি যিটো কওঁ আমি, কিন্তু মেটেলবোৰ সচৰাচৰ ধ্বনিহীন বা শব্দহীন নহয়। কিবা এটা বস্তুৰে টুকুৰিয়াই দিলে মেটেলবোৰৰ পৰা সাধাৰণতে চাউণ্ড প্ৰডিউচ হয়। গতিকে অপশ্যন ডি, নন চনোৰাছ ইজ নট এ প্ৰপাৰ্টি অফ মেটেল। Question number 13, which of the following is a fossil fuel? তলৰ কোনটো এটা জীৱাশ্ম ইন্ধন হয় বুলি সুধিছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কয়ল। অৰ্থাৎ কয়লা এটা জীৱাশ্ম ইন্ধন আমি সকলোৱে জানো।
Question number 14. Which of the following is the male reproductive part of the flower? ফুলৰ কোনটো অংশ মেল ৰিপ্ৰডাক্টিভ অংশ হয় তাকে সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ষ্টেমেন, অৰ্থাৎ পুংকেশৰটোৱে হৈছে ফুলৰ মেল ৰিপ্ৰডাক্টিভ পাৰ্ট। Question number 15. Nucleolus is found in which part of the cell? Nucleolus চেলৰ বা কোষৰ কোনটো অংশত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নিউক্লিয়াছ। Question number 16. Chlorophyll pigment present in the leaves of green plants is essential for option C is correct answer. Option C photosynthesis, অৰ্থাৎ হালুক সংশ্লেষণৰ বাবে উদ্ভিদত যেটো সেউজীয়া পাতত ক্লোৰোফিল থাকে হেয়া প্ৰয়োজনীয় হয়। Question number 17. The animals which give birth to young ones directly are called, অৰ্থাৎ যিবোৰ জন্তুৱে ডাইৰেক্টলি পোৱালি জগায় সেইবোৰক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অভিপৰাছ। আৰু যিবিলাকে ডাইৰেক্টলি কণী পাৰে আৰু তাৰ পৰা পোৱালি জন্ম দিয়ে সেইবিলাকক কি বুলি কোৱা হয়? অভিপৰাছ বুলি কোৱা হয়, মনত ৰাখিব। Question number 18. A force can sense, অৰ্থাৎ বল প্ৰয়োগ কৰিলে কি পৰিৱৰ্তন হয়? অপশ্যন ডি ইজ কাৰেক্ট এনসাৰ। তো দ্য ষ্টেট অফ মোশন, অৰ্থাৎ আমি সকলোৱে জানো আমি যদি কোনো এটা বস্তুত বল প্ৰয়োগ কৰোঁ তেতিয়াহ'লে বস্তুটোৰ কি হ'ব? গতি কৰিব, অৰ্থাৎ অৱস্থান পৰিৱৰ্তন হ'ব। Question number 19. The sound needs for propagation, শব্দৰ propagationৰ বাবে কিহৰ প্ৰয়োজন হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মিডিয়াম, অৰ্থাৎ মিডিয়াম পালেহে সাউন্ডৰ propagation হ'ব। Number 20. Angle of incident of light on a mirror is always equal to the, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি angle of reflection, অৰ্থাৎ মিৰৰ এটাত যিটো এংগুলত পোহৰ পৰিব ঠিক একেটা এংগুলতে কি হ'ব? পোহৰ ওলাই যাব, অৰ্থাৎ এংগুল অফ ইনচিডেন্ট লাইটৰ এংগুলটো সদায় এংগুল অফ ৰিফ্লেকশ্যনৰ সমান হ'ব। Question number 21. Which of the following is a greenhouse gas? তলৰ কোনটো এটা সেউজ গৃহ গেছ হয়? আমি সকলোৱে জানো মিথেন, CH4, কাৰ্বন ডাই অক্সাইড আদি কি হয়? গ্ৰীণ হাউচ গেছ হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কাৰ্বন ডাই অক্সাইড। Question number 22. Diamond is a form of, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাৰ্বন, অৰ্থাৎ ডায়মণ্ড হৈছে কাৰ্বনৰ এটা বহুযোগী যৌগ। Question number 23. When hydrochloric acid reacts with the alkali sodium hydroxide, which of the following is produced? যেতিয়া হাইড্ৰক্লৰিক এচিড HCl এ সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি হয়? সোডিয়াম ক্লোৰাইড NaCl আৰু ৱাটাৰ প্ৰডিউস হয়। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি সোডিয়াম ক্লোৰাইড। Question number 24. Which of the following hormones reduce blood sugar in our body? তলৰ কোনটো হৰমনে মানুহৰ দেহত কি কৰে? ব্লাড সুগাৰ লেভেলটো কি কৰে? ৰিডিউস কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইনসুলিন। ইনসুলিন হৰমনে মানৱ দেহত ব্লাড সুগাৰ লেভেল ৰিডিউস কৰে। Question number 25. How many chambers are there in human heart? মানুহৰ হাৰ্টত কেইটা চেম্বাৰ্স থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 4, অৰ্থাৎ মানুহৰ শৰীৰত টোটাল 4টা চেম্বাৰ্স থাকে। এই চেম্বাৰ্সসমূহ কি? লেফ্ট আৰ্টিকল, ৰাইট আৰ্টিকল, লেফ্ট ভেন্ট্ৰিকল আৰু ৰাইট ভেন্ট্ৰিকল নামে এই 4টা চেম্বাৰ্স থাকে। Question number 26. What is the name of the disease caused by rabies virus? অৰ্থাৎ ৰেবিজ ভাইৰাছৰ দ্বাৰা তলৰ কোনটো বেমাৰ হয় বুলি কৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হাইড্ৰোফোবিয়া, অৰ্থাৎ ৰেবিজ ভাইৰাছৰ দ্বাৰা জলাতংক বা হাইড্ৰোফোবিয়া বেমাৰ হয়। Question number 27. Which of the following is a ductless gland? তলৰ কোনটো ডাক্টলেছ গ্ল্যান্ড হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি পিটুইটাৰী গ্ল্যান্ড, অৰ্থাৎ পিটুইটাৰী গ্ল্যান্ডৰ কোনো ধৰণৰ ডাক্ট নাথাকে। Question number 28. Kidney is a part of,
অপশন এ ডাইজেস্টিভ সিস্টেম, অপশন বি এক্সক্ৰিটৰি সিস্টেম, অপশন সি ইমিউন সিস্টেম, নন অফ দিস। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি এক্সক্ৰিটৰি সিস্টেম। অৰ্থাৎ কিডনীয়ে কি কৰে, আমাৰ শৰীৰৰ অলাগতিয়াল বস্তুসমূহ নিষ্কাশন কৰি উলিয়াই দিয়ে, গতিকে এইটো এক্সক্ৰিটৰি সিস্টেমৰ এটা অংশ হয়, পাৰ্ট হয়। Question number 29. The deficiency of vitamin C in our body causes, অৰ্থাৎ মানুহৰ শৰীৰত বা আমাৰ শৰীৰত ভিটামিন চিৰ অভাৱ হ'লে তলৰ কোনটো বেমাৰ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি স্কাৰ্বি। Question number 30. Which of the following is a communicable disease? তলৰ কোনটো এটা কমিউনিকেবল ডিজিজ হয়? ইয়াৰে হাইপাৰটেনশ্যন সেইটো এটা কমিউনিকেবল ডিজিজ নহয়, কেঞ্চাৰটো এটা কমিউনিকেবল ডিজিজ নহয়, তাৰপিছত ডায়েবেটিছ মেলিটাছো এটা কমিউনিকেবল ডিজিজ নহয়, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি মিছলছ। মিছলছ বেমাৰটো এটা কমিউনিকেবল ডিজিজ যিটো ভাইৰাল ইনফেকশ্যনৰ ফলত হয়। Question number 31. What type of noun the word bravery is in the sentence? The soldiers were rewarded for their bravery. এই সেন্টেন্সটোত ব্ৰেভেৰী ৱৰ্ডটোৱে কি ধৰণৰ নাউনৰ কথা কৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি এবষ্ট্ৰাক্ট নাউন। অৰ্থাৎ এই সেন্টেন্সটোত ব্ৰেভেৰী যিটো ৱৰ্ড আছে সেইটো কোৱালিটিৰ কথা বুজাইছে। যদি আমি জানো যদি কোৱালিটি আৰু ফিলিংছৰ কথা বুজায় সেইটো এটা এবষ্ট্ৰাক্ট নাউন হয়। Question number 32. What is a female dog called? অৰ্থাৎ মাইকী কুকুৰক কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন বি বিটছ। Question number 33. A person whose job is to cut men's hair is called. অৰ্থাৎ যিজন মানুহে মানুহৰ চুলি কাটে তেওঁক কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন সি বাৰ্বাৰ। Question number 34. Which of the following is not correct? ইয়াৰে তলৰ কোনটো অশুদ্ধ বুলি কৈছে? ইয়াৰ 13 এইটো শুদ্ধ হৈ আছে, 14টো শুদ্ধ হৈ আছে, 42 কাৰেক্ট হৈ আছে। ইয়াৰে 92টো কি হয়? কাৰেক্ট নহয়। একচুৱেলি স্পেলিংটো কি হ'ব লাগিছিল? NINETY হ'ব লাগিছিল, কিন্তু এইটো স্পেলিং ভুল হৈ আছে, গতিকে এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰটো হ'ব অপশন ডি। Question number 35. Choose the correct idiom from below to fill in the blank. The rebels raised their arms. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি laid down. The rebels laid down their arms. Question number 36. Choose the correct option from below to complete the English proverb. Beauty is in the eyes of the dash. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি beholder. আমি সঘনাই কওঁ যে বিউটি ইজ ইন দ্য আইজ অফ দ্য beholder. Question number 37. What is the antonym of bitter? অৰ্থাৎ বিটাৰ শব্দটোৰ বিপৰীত শব্দৰ কথা সুধিছে। ইয়াত বিটাৰ মানে হৈছে কি? তিতা, গতিকে ইয়াৰে বিপৰীত শব্দ কি হ'ব? অপশন সি সুইট। সুইট মানে মিঠা। Question number 38. What is a group of sheep called? অৰ্থাৎ বেড়াৰ এটা জাকক কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন ডি ফ্লক। Question number 39. What is the meaning of deceiver? Deceiver ৱৰ্ডটোৰ মিনিং কি হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন ডি ডিকোড। অৰ্থাৎ ডেচিভাৰ মানে হৈছে ডিকোড কৰা। Question number 40. What is the diminutive form of river? ৰিভাৰৰ ডিমিনুটিভ ফৰ্মটো কি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ ৰিভুলেট। আমি জানো বুক বুকলেট, ৰিভাৰ ৰিভুলেট এই ধৰণৰ ডিমিনুটিভ ফৰ্ম হয়। Question number 41. What is the result of the expression? এই যিটো এক্সপ্ৰেশ্যন আছে সেই এক্সপ্ৰেশ্যনটোত অৰ্থাৎ ভগ্নাংশবোৰৰ যোগ বিয়োগ কৰিলে তলৰ কোনটো শুদ্ধ উত্তৰ ওলাব? তো এনেকুৱা ভগ্নাংশবোৰ উত্তৰ সমাধান কৰিবলৈ আমি কি কৰিম? প্ৰথমতে যিবিলাক হৰ আছে সেই হৰকেইটাৰ এলচিএম উলিয়াম। তো এলচিএম উলিয়াবলৈ কি কৰিম? আমি লিখি ল'লোঁ 7, 11, তাৰপিছত 21 আৰু 22। 7 কেইবাৰ যাব? একবাৰ যাব, এইটোত নাযায় 11 লিখিলোঁ। তাৰপিছত 21ত 7 তিনিবাৰ যাব, তাৰপিছত 22ত নাযায় 22 ৰাখি দিলোঁ। তাৰপিছত 11 হৰণ কৰিম, এতিয়া এইটো 1, তাৰপিছত 11ত যাব একবাৰ, 3ত নাযায় 3 লিখিলোঁ, আৰু 22ত 11 কিমান বাৰ যাব? 2 বাৰ। এতিয়া এই সকলোবোৰ পূৰণ কৰিব লাগিব। পূৰণ কৰিলে কি হ'ব? 7 × 11 × 3
ইনটু 2 ইজ ইকুৱেল টু কিমান হ'ব এইকেইটা সকলোবোৰ পূৰণ কৰিলে 462 হ'ব অৰ্থাৎ আমি এটা কথা গম পালোঁ যে হৰটোত 462 থাকিব গতিকে এই অপশ্যন বি আৰু অপশ্যন ডি টো নহয় এই দুটা অপশ্যনৰ ভিতৰত যিকোনো এটা শুদ্ধ উত্তৰ ওলাব এতিয়া আমি যেটো এলচিএম পালো 462 হেটো আমি তলত লিখিম হৰ হিচাপে 7 462 ত কিমান বাৰ যাব 66 বাৰ যাব গতিকে আমি কি লিখিলো 3 * 66 তাৰ পিছত -6 আছে -6 লিখিলো 11 462 ত কিমান বাৰ যাব 42 বাৰ যাব গতিকে পুৰণ আমি কিমান দিলো 42 দিলো তাৰ পিছত -8 আছে -8 লিখিলো এতিয়া 21 462 ত কিমান বাৰ যাব 22 বাৰ যাব গতিকে আমি পুৰণ 22 লিখিলো তাৰ পিছত কি আছে +5 আছে 22 462 ত কিমান বাৰ যাব 21 বাৰ যাব গতিকে আমি পুৰণ 21 দিলো এতিয়া গোটেইখিনি সমাধান কৰিলে কি ওলাব গোটেইখিনি সমাধান কৰিলে ওলাব -125 by 462 এতিয়া শুদ্ধ উত্তৰটো হ'ব গৈ অপচন সি -125 by 462 Question number 42 20 students of class X took part in the mathematics quiz. If the number of girls is 14 more than the number of boys, then the number of boys who take part in quiz. অৰ্থাৎ কুইজত অংশগ্ৰহণ কৰা ল'ৰাৰ সংখ্যা কিমান তাকে উলিয়াব দিছে ইয়াত মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান দিয়া আছে 20 জন দিয়া আছে গতিকে আমি t = 20 বুলি লিখি ললো তাৰ পিছত আমাক যেহেতু বয়সৰ সংখ্যা উলিয়াব দিছে তো আমি বয়স b = x বুলি ধৰি ললো তাৰ পিছত ইয়াত কি কৈছে গাৰ্লছৰ সংখ্যা বয়সতকৈ 14 জন বেছি বুলি কৈছে গতিকে আমি g = কিমান লিখিলো x + 14 লিখিলো এতিয়া এটো আমি ইকুৱেশ্যন নম্বৰ 1 এটোক আমি ইকুৱেশ্যন নম্বৰ 2 বুলি দিলো এতিয়া ইকুৱেশ্যন নম্বৰ 1 আৰু ইকুৱেশ্যন নম্বৰ 2 দুটা যোগ কৰিলে কি হ'ব লাগিব মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ'ব লাগিব যেটো কিমান 20 সো হে কাৰণ আমি কি লিখি এই দুটাৰ পৰা আমি কি লিখিব পাৰিম x + 14 লিখিব পাৰিম = কিমান 20 বুলি লিখিব পাৰিম এতিয়া x কি হ'ব লগলগে 2x হ'ব যেটো প্লাস হৈ আছে তাৰ পিছত 2x + 14 = 20 বুলি লিখিলো এতিয়া কি হ'ব এই 14 টো হিফালে যায় মাইনাস হ'ব গতিকে 2x = কিমান লিখিব পাৰিম আমি 6 তো ইয়াৰ পৰা x ৰ ভ্যালু কিমান হ'ব x = 3 গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন এ 3 Question number 43 The perimeter of a rectangular garden whose length is 4 meter more than its width is 72 meter What is the length of the garden garden tour length উলিয়াব দিছে কি কৈছে যে এখন আয়তাকাৰ বাগিচা আছে সেই বাগিচাখনৰ যেটো পৰিসীমা সেই পৰিসীমাটো 72 মিটাৰৰ কথা কৈছে দ্যাটস ইট আৰু এই যেটো লেন্থ আছে সেই লেন্থটো প্ৰস্থতকৈ 4 মিটাৰ দীঘলৰ কথা কৈছে গতিকে আমি প্ৰস্থটোক x বুলি ধৰি ললো গতিকে লেন্থটো কিমান হ'ব x + 4 হ'ব আৰু আমি কি জানো যে আয়তৰ পৰিসীমা 2 * দিক প্লাস প্ৰস্থ ইয়াত দিকটো কিমান আছে x + 4 আৰু প্ৰস্থটো কিমান আছে x = আমি কিমান লিখিব পাৰিম = আমি 72 মিটাৰছ লিখিব পাৰিম যেহেতু কি আছে পৰিসীমাটো 72 মিটাৰছ দিয়া আছে এইখিনি সমাধান কৰিলে আমি x ৰ ভ্যালুটো কিমান পাম 16 পাম আমি কি পালো x = 16 পালো অৰ্থাৎ প্ৰস্থটো কিমান পালো আমি 16 পালো এতিয়া লেন্থটো কিমান হ'ব লেন্থটো প্ৰস্থতকৈ 4 মিটাৰ ডাঙৰ হ'ব গতিকে 16 + 4 = 20 গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন ডি 20 Question number 44 Solve the following pair of linear equations ইয়াত দুটা ইকুৱেশ্যনছ দিয়া আছে প্ৰথমটো দিয়া আছে 2x + y = 23 দ্বিতীয়টো দিয়া আছে x - y = 4 আমি এই দুটাক নাম্বাৰিং কৰি প্ৰথমটোক নাম্বাৰ 1 দিলো দ্বিতীয়টোক আমি নাম্বাৰ 2 দিলো এতিয়া দুই নম্বৰ ইকুৱেশ্যনছৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াম দুই নম্বৰ ইকুৱেশ্যনছৰ পৰা x ৰ ভ্যালুটো উলিয়ালে কিমান হ'ব x = 4 + y হ'ব এতিয়া এই x ৰ ভ্যালুটো যেটো আমি পালো হেতু আমি 1 নম্বৰ ইকুৱেশ্যনত বহাই দিম 1 নম্বৰ ইকুৱেশ্যনছৰ পৰা আমি কি লিখিব পাৰিম 2 * x ৰ ভ্যালুটো 4 + y plus
y is equal to 23 লিখিব পাৰিম তো ইয়াৰ পৰা আমি কি লিখিব পাৰিম 2 into 4 8 plus twice y plus y is equal to 23 এতে কি হ'ব twice y plus y thrice y হ'ব তাৰ পিছত 23 পৰা এই 8 টো বিয়োগ কৰিব লাগিব গতিকে ইয়াত 15 আহি যাব গতিকে ইয়াৰ পৰা y is equal to কিমান ওলাব 5 ওলাব এতিয়া আমি এই যেটো y is equal to 5 পালো সেই 5 টো আমি 2 নম্বৰ ইকুৱেচনত বহাই দিম 2 নম্বৰ ইকুৱেচনত বহাই দিলে কি হ'ব x minus y y ঠাইত 5 আহিব গতিকে x minus 5 is equal to 4 তো x এর ভ্যালু কিমান হ'ব x is equal to plus 9 হৈ যাব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি x is equal to 9 y is equal to 5 Question number 45 Find the roots of the quadratic equations as it equations দিয়া আছে 2x square minus 5x plus 3 is equal to 0 এনে ধৰণৰ quadratic equationsৰ পৰা roots উলিয়াবলৈ আমি এটা ফৰ্মুলা সদায় মনত ৰাখিব লাগিব সেই ফৰ্মুলাটো হ'ল minus b plus minus under root b square minus 4ac divided by twice a এই যেটো ইকুৱেচনছ আছে 2x square minus 5x plus 3 এই ইকুৱেচনছত a is equal to কিমান হ'ব 2 হ'ব b is equal to minus 5 হ'ব আৰু c is equal to plus 3 হ'ব এতিয়া আমি a b আৰু c ৰ মান কেইটা আমি এই ইকুৱেচনছটোত বহাই দিলে quadratic equationsৰ বাবে আমি ৰুটছ পাম আৰু হেতু হ'ব অপচনছ b 1 and 3/2 Question number 46 What is the common difference in the arithmetic progression 1/3 5/3 9/3 13/3 এই যেটো সিকোয়েন্স আছে এই সিকোয়েন্সবোৰৰ মাজৰ ডিফাৰেন্স কি হেতু উলিয়াব দিছে ইয়াৰ ডিফাৰেন্সবোৰ উলিয়াবলৈ কি কৰিম ইয়াৰে 5/3 পৰা 1/3 বিয়োগ কৰিম কিমান ওলাব 4/3 ওলাব একেদৰে আমি যদি 9/3 পৰা 5/3 বিয়োগ কৰো তেতিয়াও 4/3 ওলাব ঠিক একেদৰে 13/3 পৰা আমি যদি 9/3 বিয়োগ কৰিম তেতিয়াও 4/3 ওলাব গতিকে ইয়াৰ বাবে শুদ্ধ উত্তৰটো হ'ব অপচন ডি 4/3 Question number 47 1 plus 10 square a divided by 1 plus cot square a কিমান হ'ব এটো কৰিবলৈ আমি প্ৰথমতে দুটা ফৰ্মুলা জানিব লাগিব 1 plus 10 square theta is equal to sec square theta আৰু 1 plus cot square theta is equal to cosec square theta আমাক या থিটাৰ হলনি এ দিয়া আছে গতিকে আমি 1 plus 10 square এর হলনি কি লিখিম sec square a লিখিম ঠিক একেদৰে 1 plus cot square এর হলনি আমি cosec square a লিখিম আকৌ sec square a মানে 1 by cos square a আৰু cosec square a মানে 1 by sin square a এটুক আমি আকৌ ভাঙি লিখিলে 1 by cos square a into sin square a টো ওপৰত যাব sin square a divided by 1 হ'ব এটুক আমি এনেকৈ লিখিব পাৰিম sin square a by cos square a তো আমি জানো sin square theta by cos square theta is equal to tan square theta ইয়াত যেহেতু a আছে গতিকে আমি কি লিখিব পাৰিম tan square a লিখিব পাৰিম গতিকে ইয়াৰ বাবে শুদ্ধ উত্তৰটো হ'ব অপচন ডি tan square a Question number 48 In a triangle two of its angle are 70 and 30 What is the measure of its third angle তৃতীয়টো কোণ কিমান হ'ব ত্ৰিভুজটোৰ হেতু আমি উলিয়াব লাগিব তো ধৰা হল এটো এটা ত্ৰিভুজ এই ত্ৰিভুজটোৰ দুটা কোণৰ মান দিয়া আছে আমাক ক্ৰমে 70 আৰু 30 আমি এই তৃতীয়টো এংগল উলিয়াব লাগে আমি কি জানো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী ইয়া এই ত্ৰিভুজটোত দুটা কোণ মিলি কিমান আছে 70 + 30 = কিমান আছে 100 হ'ব গতিকে আমি 180 ডিগ্ৰীৰ পৰা কি কৰিম 100 মাইনাস কৰি দিম মাইনাস কৰিলে কি ওলাব 80 ডিগ্ৰী ওলাব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 80 ডিগ্ৰী Question number 49 What is the square root of 12.25 12.25 ৰ বৰ্গমূল কিমান হ'ব আমি জানো 1225 ৰ বৰ্গমূল কিমান হয় 35 হয় ইয়াত যেটো দুইঘৰ পিছত দশমিক আছে গতিকে ইয়াত 3.5 হ'ব গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন ডি
3.5 অর্থাৎ 12.5 এর বর্গমূল স্কয়ার রুট 3.5 Question number 50 A tangent PQ at a point P of a circle radius 5 cm meets a line through the center O at a point Q so that the OQ is 12 cm and what is the length of PQ আমি এই যেটো PQ আছে সেই PQ টোৰ লেন্থ উলিয়াব লাগে আমাক এটা ত্ৰিভুজ দিয়া আছে যত PQ টো এটা টেনজেন্ট গতিকে এইটো এই ত্ৰিভুজটোৰ কাৰণে অল্টিটিউড অৰ্থাৎ উচ্চতা আৰু এই যেটো ৰেডিয়াস আছে এই ৰেডিয়াসটো ত্ৰিভুজটোৰ বেস আৰু এইটো হাইপোটেনাস এই হাইপোটেনাসটোৰ মান কিমান দিয়া আছে 12 cm আৰু ৰেডিয়াসটোৰ কাৰণে কিমান দিয়া আছে 5 cm দিয়া আছে তো আমি এতিয়া এই অল্টিটিউডটো উলিয়াব লাগে উচ্চতা PQ উলিয়াব লাগে According to Pythagoras theorem আমি কি জানো hypotenuse square is equal to base square plus amplitude square et hypotenuse to কিমান দিয়া আছে 12 দিয়া আছে গতিকে আমি কি লিখিলো 12 স্কয়ার লিখিলো বেস to কিমান দিয়া আছে বেস to যেটো ৰেডিয়াস গতিকে 5 স্কয়ার আমি লিখিলো তাৰ পিছত a স্কয়ার আমি যেটো এটো উলিয়াব লাগিব এটো মান আমাক দিয়া নাই ইয়াৰ পৰা আমি কি লিখিব পাৰিম a square is equal to 12 square minus 5 square মানে কি লিখিব পাৰিম 144 minus 5 square হলনে আমি কি লিখিব পাৰিম 25 গতিকে এটো কিমান হ'ব এটো হ'ব 119 অৰ্থাৎ a square is equal to 119 এতিয়া a square যদি a square পৰা আমি স্কয়ার টো উঠাই দিও তেতিয়া ইয়াত কি হ'ব এটা ৰুট ওভাৰ আহি যাব ৰুট ওভাৰ আহিলে কিমান হ'ব ৰুট ওভাৰ 119 হ'ব গতিকে আমি PQ ৰ মান এই PQ ৰ মানটো কিমান পালো ৰুট ওভাৰ 119 গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন ডি ৰুট ওভাৰ 119 সেন্টিমিটাৰ Thanks for watching keep learning with Pardhan যদি ভিডিওটো ভাল লাগিছে অনুগ্ৰহ কৰি লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিবলৈ নাপাহৰিব